জাগিৰোড মৰিগাঁও তথা কাষৰীয়া বিভিন্ন অঞ্চলৰ বা-বতৰালৈ আৰম্ভ কৰিছোঁ জেচিচিৰ সংবাদ পৰিক্ৰমা। বাতৰি মূল অংশলৈ যোৱাৰ আগতে চাওঁ হওক আজিৰ সংবাদ শীৰ্ষত কি আছে। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ গ্ৰেপ্তাৰে উত্তাল কৰিলে অসমৰ পৰিৱেশ। উন্মোচিত হ'ল অৰবিন্দ ৰাজখোৱাৰ অতীত জীৱনৰ অনেক কথা। জেচিচি সংবাদৰ এক বিশেষ প্ৰতিবেদন। প্ৰধানমন্ত্ৰী উপদেষ্টাই পৰিদৰ্শন কৰিলে স্বাস্থ্য বিভাগ। মৰিগাঁও জিলাৰ একাধিক পাহাৰত অবৈধ শিলৰ বেহা, কৰ্তৃপক্ষ নিমাত। আৰু চাৰণ বিলক ইকো টুৰিজিম পাৰ্কলৈ উন্নতি কৰিব চৰকাৰে। এতিয়া খবৰ বিতংভাৱে। বিগত সপ্তাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আছিল অসমৰ প্ৰধান উগ্ৰপন্থী সংগঠন আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, ৰাজা বৰুৱাকে আদি কৰি 10 গৰাকী আলফা সদস্যৰ আত্মসমৰ্পণ। প্ৰকৃততে সেয়া আত্মসমৰ্পণ নে গ্ৰেপ্তাৰ সেয়া আজি পৰ্যন্ত স্পষ্ট নহল। কিন্তু ৰাজখোৱা অসমৰ মাটিত ভৰি দিয়াৰ পাছতে উন্মোচিত হ'ল অৰবিন্দ ৰাজখোৱাৰ অতীত জীৱনৰ অনেক কথা, যি হয়তো আজি পৰ্যন্ত বহুতৰে জ্ঞাত নহয়। জেচিচি সংবাদৰ সৈতে অৰবিন্দ ৰাজখোৱাৰ পত্নী কাবেৰী ৰাজখোৱাৰ পিতৃ-মাতৃৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ ভিত্তিত উন্মোচিত হয় এই কথাবোৰ। চাওঁ হওক জেচিচি সংবাদৰ এটি বিশেষ প্ৰতিবেদনলৈ। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা অসমৰ মাটিত ভৰি দিয়াৰ পাছতেই অনেক কিছু অচিনাক্ত লোক সংবাদ মাধ্যমৰ শীৰ্ষস্থানলৈ আহিল। এনে এক পৰিয়াল আছিল অৰবিন্দ ৰাজখোৱাৰ পত্নী কাবেৰী ৰাজখোৱাৰ পিতৃ-মাতৃ প্ৰহ্লাদ দাস আৰু সবিতা দাস। জেচিচি সংবাদে লগ কৰিছিল কাবেৰী ৰাজখোৱাৰ পিতৃক প্ৰহ্লাদ দাসক তেখেতৰ সোণাপুৰস্থ নিজ বাসগৃহত। অতীতৰ অনেক কথা ৰোমন্থন কৰিছিল প্ৰহ্লাদ দাসে। আন্দোলনমুখী পৰিৱেশ এটাৰ মাজতে অৰবিন্দ ৰাজখোৱাৰ চিনাকি হৈছিল কাবেৰী দাসৰ লগত। ক্ৰমত প্ৰেমৰ দিশেৰে গৈ বিয়াৰ প্ৰস্তাৱ দিছিল কাবেৰীলৈ অৰবিন্দ ৰাজখোৱাই। কিন্তু এই বিয়াত সন্মতি দিয়া নাছিল কাবেৰীৰ পিতৃ-মাতৃয়ে। ইয়াৰ বাবে ৰাজখোৱাৰ তৰফৰ পৰা ভাবুকিও আহিছিল কাবেৰীৰ পৰিয়াললৈ। সুধিছিল, ধুমকি দিছিল মোক। কি বুলি কৈছিল? বুলি মোক বিয়া নেৰে যদি কথা বিষম হ'ব বুলি। মানে মাৰিম বুলি কৈছিল? মাৰিম বুলি কোৱা নাই আৰু বেয়া হ'ব কথাটো আৰু সেনে বুলি কৈছে, মাৰিম বুলি কোৱা নাই। বিয়াৰ কিছুদিনৰ পাছতে অদৃশ্য হৈছিল অৰবিন্দ ৰাজখোৱা পত্নী কাবেৰী ৰাজখোৱাৰ সৈতে। বিগত 25 বছৰে দেশে বিদেশে আত্মগোপন কৰি অসমলৈ ঘূৰি আহিছে পুনৰ ৰাজখোৱা দম্পতি। বৰ্তমান দুটাকৈ সন্তানৰ পিতৃ-মাতৃ অৰবিন্দ কাবেৰীক লগ পাবলৈ উদ্বিগ্ন হৈ পৰিছে কাবেৰীৰ পিতৃ-মাতৃ। এতিয়াতো মানে নিজৰ সন্তান যেতিয়া অইন সন্তানবিলাক যেনেকৈ মিলা প্ৰীতিৰে আছোঁ তাইকো তেনেকৈ ৰাখিব লাগিব। এতিয়া নাতিকেইটাৰ লগত ফূৰ্তি ফুৰ্তা কৰিব পাৰিব লাগিব। আনহাতে সাৰ্বভৌমত্বৰ কথা বাদ দি আলোচনা অসম্ভৱ বুলি মন্তব্য কৰিছে কাবেৰীৰ পিতৃ প্ৰহ্লাদ দাসে। জেচিচি সংবাদৰ আগত আলফা চৰকাৰৰ আলোচনা সম্পৰ্কত মন্তব্য কৰিছিল এইদৰে। মোৰ কথা আইন কানুনৰ কথা নহয়, নিজৰ মনৰ যিটো ভাৱ। একচুৱেলি সাৰ্বভৌমত্ব বা কিবিটো আলোচনা কৰবাৰ কাৰণে কোনো বাধা থাকিব নালাগে বুলি মই ভাবোঁ। কিবা এটা খোজে হেৰি কি কয় পিতৃক পুত্ৰই বা ভায়েকে ডাঙৰ ভায়েকক কিবা একবিধ বস্তু খোজে, কিন্তু এইটো বোলে হেৰিতে কি কয় আইনৰ কথা বুলি কেনে কয়তো সেইটো আইনটোতো কোনে মানুহে কৰে। আজি আইনত যদি সেইটো সাৰ্বভৌমত্ব আলোচনা কৰিব নালাগে বুলি কয় তেনে বদলাই দিয়া, আলোচনাটো কৰিলে সেই বুলি কি বিচাৰে সাৰ্বভৌমত্ব বিচাৰিলে দিব না বা পাব না, আৰু পাই যদিনো কিয় নিদিয়ে, দিব লাগে যদি পায়। আৰু যদি নাপায় নে কিয় দিব তেতিয়া এতিয়া এনেই চুৰ এইৰকমকৈ কিবা কৰি যতপত কৰাত কৰি মোৰ মতে যদি প্ৰকৃত এতিয়া মই চৰকাৰকে হেৰি কৰিম, চৰকাৰকে মানে অলপ দোষিম। আমাৰ তৰুণ গগৈ কৈ কিবা এটা চিদাম্বৰমে কৈ এটা প্ৰধানমন্ত্ৰীয়ে কৈছিল বোলে আগতে আমি শুনিছিলোঁ যে যিকোনো কথাই আপোনাৰ আলোচনা হ'ব পাৰে। অৱশ্যে বোমা বিস্ফোৰণ আদিকে কৰি বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত বুলি আলফাকো সমালোচনা কৰে ব্যক্তিজনে। তাৰ লগতে আলফাৰ যোগাত্মক দিশসমূহৰ কথাও সোঁৱৰে কাবেৰীৰ পিতৃ প্ৰহ্লাদ দাসে। দুখ মানে সেই যে হত্যা চত্যা কৰি ফুৰে,
গুলিয়াইছিলে মানুহগিলা বোমা চোমা দি যে ফুৰি সেইগিলাখনো বৰ ঠিক নহয় আৰু অৱশ্যে যিয়ে নহওক কিয় অৰবিন্দ ৰাজখোৱা, কাবেৰী ৰাজখোৱা, ৰাজা বৰুৱা আদি কৰি 10জন আলফা সদস্যৰ প্ৰতি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৰে দৃষ্টি নিক্ষেপ থাকিব। ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ উপদেষ্টা ডক্টৰ নিৰুপম বাজপেয়ীয়ে স্বাস্থ্য বিভাগৰ বিভিন্ন কাম কাজসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে আজি উপস্থিত হয়হি জাগিৰোডত। প্ৰধানমন্ত্ৰীৰ উপদেষ্টাগৰাকীয়ে জাগিৰোডৰ লগতে দেওশাল, নেলি, আহতগুৰি আদি স্বাস্থ্য কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীৰ উপদেষ্টা নিৰুপম বাজপেয়ীয়ে আজি পুৱা জাগিৰোডৰ নখোলা সহায়ক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ ব্যক্তিসকলো উপস্থিত আছিল। প্ৰধানমন্ত্ৰী উপদেষ্টাগৰাকীয়ে স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। বিশেষকৈ আশাকৰ্মীসকলৰ সৈতে হোৱা কথা বতৰাত আশাকৰ্মীসকলৰ বিভিন্ন অভিযোগসমূহৰ ভিত্তিত অচিৰেই সেইবোৰৰ ফলপ্ৰসূ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গোলাম নবী আজাদ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ আগতে নখোলা সহায়ক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰি ইয়াক এখন মডেল হস্পিটেললৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ আগতে বাজপেয়ীয়ে মৰিগাঁও জিলাৰ অন্যতম পবিতৰা অভয়াৰণ্যও ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীৰ উপদেষ্টাগৰাকীৰ এই ভ্ৰমণসূচী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্দেশমতে আয়োজন কৰা হৈছিল। সন্ধিয়া গুৱাহাটীত বিভিন্ন স্তৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বাজপেয়ীয়ে মত বিনিময় কৰে বুলিও জানিব পৰা গৈছে। পৰিদৰ্শনৰ পাছত জেচিচি সংবাদৰ সৈতে হোৱা এক কথা বতৰাত স্বাস্থ্যকেন্দ্ৰটিৰ বিভিন্ন কৰ্মকৰ্তা তথা কাম কাজৰ বিষয়ত বাজপেয়ীয়ে এইদৰে মন্তব্য কৰে। I don't know how to say satisfied because it depends how you define satisfied. There is scope for improvement certainly, but looks like the money that the government is providing is, meeting some of its purposes, but still, these places have a lot of scope for improvement. Yes, sure. I mean, if they are trained properly, I don't know exactly how comprehensive the training programs are, but I would imagine these women can be sufficiently motivated if they are properly trained. My bigger concern is that they should be paid. They should be paid much higher sums of money, and they will perform. Yeah, sure, why not? I mean, this is right on the road, so if this doesn't perform, what about the ones in the interior? So you have to make this perform, and surely it should. But you've got to put in more money, you've got to have more comprehensive training, somebody to watch his performance properly as to how he is performing, because that's what will determine whether the rest of them perform or not. So that control and oversight is important, but I think things are falling in place. It will probably take a little more time, but things should work. ৰাজ্যখনত নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰী আকৰ্ষণী মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম গণ পৰিষদ জাগিৰোড সমষ্টি সমিতিয়ে মঙলবাৰে এক ধৰ্ণা কাৰ্যসূচী পালন কৰে। প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদ নিৰ্মূলকে ধৰি ৰাজ্যখনৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত এক সমদলৰ জৰিয়তে গৈ মায়ং ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত জাগিৰোড সমষ্টি সমিতিয়ে মঙলবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। অগপৰ প্ৰতিবাদীসকলে তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, সন্ত্ৰাসবাদ নিৰ্মূল কৰক, নিৰীহ লোকক হত্যা বন্ধ কৰক, বিভিন্ন চৰকাৰী বিভাগত হোৱা দুৰ্নীতি আৰু লুণ্ঠন বন্ধ কৰক আদি ধ্বনি দি কংগ্ৰেছ চৰকাৰ মুৰ্দাবাদ অগহব জিন্দাবাদ শ্লোগানেৰে মায়ং ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত ৰাজ্যখনত উন্নয়নৰ নামত আবণ্টিত কোটি কোটি টকা লুণ্ঠন হোৱাৰ অভিযোগ তোলাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা দিয়াত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা বুলি কয়। আনহাতে অসমৰ সন্ত্ৰাসবাদী সমস্যাটো আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ দাবী জনায়। নগাঁও বন সংমণ্ডল কৰ্তৃপক্ষৰ এতিয়াও গা লৰা নাই ইয়াৰ অধীনত থকা পাহাৰীয়া অঞ্চলসমূহত বেআইনীভাৱে চলি থকা শিলৰ সৰু ডাঙৰ কুঁৱাৰীসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত অলপতে বঘৰা আৰু আমকটা এলেকাৰ কেইবাটাও পাহাৰৰ অভ্যন্তৰত শিলৰ অবৈধ ব্যৱসায় চলি থকাটো প্ৰত্যক্ষ কৰে জেচিচিৰ সংবাদদাতাই। বঘৰা পাহাৰত থকা ইতিহাস প্ৰসিদ্ধ কইনাকন্দা শিলে এতিয়া কান্দিছে এটা পৃথক কাৰণত। কিংবদন্তি মতে দূৰ অতীতৰ মায়ঙৰ কোনো এজন ৰজাৰ ছোৱালীক বঘৰা ৰজাৰ পুত্ৰই বিয়া কৰাই আনোতে বতাহ বৰষুণ অহাত প্ৰকৃতিৰ ৰসৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দুয়ো বঘৰা পাহাৰৰ শিলৰ তলত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু তেতিয়াই বাগৰি পৰা এটা শিলৰ হেঁচাত মৃত্যু সাৱটি ল'ব লগা হৈছিল সেই দৰা কইনাই।
ইয়াৰ পিছত বহু কাললৈকে সেই ঠাইত কইনাগৰাকীৰ কান্দোনৰ দৰে শব্দ হেনো মানুহে শুনি আহিছিল। বঘৰা পাহাৰৰ যি স্থানত কইনাকন্দা শিল আছে, উক্ত ঠাইটুকুৰা নৈসৰ্গ পৰ্যটনৰ সম্ভাৱনা থকা স্বত্বেও ভালদৰে সুৰক্ষা কৰিবলৈ চৰকাৰী বেচৰকাৰী কোনো সংস্থা এতিয়ালৈকে আগবাঢ়ি অহা নাই। ইয়াৰ পৰিৱৰ্তে বঘৰা পাহাৰত এতিয়া চলি আছে অবৈধভাৱে শিল ভঙা লোকৰ তাণ্ডৱ। পাহাৰটোৰ অকণমান কাষ চাপি গ'লে যিকোনো লোকৰে কাণত পৰিব শিল ভঙাৰ শব্দ। বিশেষকৈ হাতীগড় অঞ্চলত এই শিল ভঙা কাৰবাৰটো বৰ্তমানে দুষ্ট চক্ৰই মুকলিভাৱে চলাই থকাটোৱে যিকোনো সচেতন লোকৰে মনক সচকিত কৰি তুলিব। ঠিক সেইদৰে আমকটা এলেকাৰো মহেশ ধামলৈ উঠি যোৱাৰ পথত যিকোনো লোকৰে চকুত পৰিব অবৈধভাৱে শিল ভঙা আৰু কঢ়িওৱাৰ দৃশ্য। মৰিগাঁও জিলাৰ পাহাৰীয়া এলেকাসমূহত দুষ্ট চক্ৰই চলাই থকা এনে তাণ্ডৱসমূহে জিলাখনৰ পৰ্যটনৰ সম্ভাৱনাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্যতাটোলৈকো কঢ়িয়াই আনিছে এক অশনি সংকেত। ভাৰতবৰ্ষৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী মহাবিদ্যালয়সমূহত পৰিৱেশ বিজ্ঞান বিষয়টি বাধ্যতামূলক কৰা হৈছে। জাগিৰোড মহাবিদ্যালয়তো স্নাতক পৰ্যায়ত উক্ত বিষয়টিৰ পাঠদান সফলতাৰে আগবঢ়াই নিয়া হৈছে যোৱা ৩ বছৰ ধৰি। এই বিষয়টিৰ অংগ হিচাপে থকা ব্যৱহাৰিক ক্ষেত্ৰ অধ্যয়নৰ দিশত সংশ্লিষ্ট ছাত্ৰ ছাত্ৰীসকলক উৎসাহ মন কৰিবলগীয়া। পবিতৰা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক অধ্যয়ন, জাগিৰোড তথা পাৰ্শ্বৱৰ্তী এলেকাৰ খোৱাপানীৰ মান নিৰ্ধাৰণ, জাগিৰোড অঞ্চলৰ চুকে কোণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত সামাজিক দায়বদ্ধতা, জাগিৰোড তথা কাষৰীয়া অঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় সচেতনতাৰ হাৰ নিৰ্ণয়, সোণাইকুছি সংৰক্ষিত বনাঞ্চলৰ জৈৱ গুৰুত্ব ইত্যাদি অনেক বিষয়ত ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ যাওঁতে মহাবিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীয়ে স্বাভাৱিকতে হাতে কামে বহু কথাই শিকিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনিত যোৱা ৩টা বছৰে এই বিষয়টো যে অতি সাৰ্থকতাৰে চলাই অহা হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ দলগত ক্ষেত্ৰ অধ্যয়নৰ প্ৰতিবেদনসমূহেই ইয়াৰ নিশ্চয় প্ৰমাণ। চলিত পাঠ্যবৰ্ষতো ইতিমধ্যে স্নাতক ২য় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে দলগতভাৱে ভিন ভিন বিষয়ত পৰিৱেশ সম্পৰ্কীয় ক্ষেত্ৰ অধ্যয়নৰ বাবে বিভিন্ন ঠাইলৈ ৰাওনা হৈছে। তেওঁলোকে বিশেষকৈ মৰিগাঁও জিলা তথা মধ্য অসমৰ পৰিৱেশৰ অধ্যয়নৰ ক্ষেত্ৰত নিজা সিদ্ধান্তৰে একোটা বিষয় বাছি লৈছে। যোৱা শনিবাৰে মহাবিদ্যালয়ৰ এনে এটি ১৪জনীয়া ছাত্ৰ ছাত্ৰীৰ দলে এই বিষয়ৰ অধীনত অঞ্চলটোৰ ইক' টুৰিজিম অৰ্থাৎ নৈসৰ্গ পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কত অধ্যয়নৰ অৰ্থে ৩টি বিশেষ বিশেষ স্থানলৈ ৰাওনা হয়। ইক' টুৰিজিম বিষয়ক এই ক্ষেত্ৰ অধ্যয়নৰ বাবে তেওঁলোকে বাছি লৈছিল মৰিগাঁৱৰ সমীপৰ চাৰণবিল, বঘৰাৰ কইনাকন্দা পাহাৰ আৰু আমকটাৰ মহেশ ধাম। মৰিগাঁও জিলাত থকা পৰ্যটনৰ বিশাল সম্ভাৱনাৰ কথাকে যেন তেওঁলোকে বাছি লোৱা এই বিশেষ ৩টি স্থলে তেওঁলোকৰ মনত পুনৰ এক নিশ্চিতি প্ৰদান কৰিলে। মহাবিদ্যালয়খনিত থকা পৰিৱেশ বিজ্ঞান বিষয়টিৰ আৰম্ভণিৰ পৰা সমন্বয়ক হিচাপে পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা ভূগোল বিভাগৰ অধ্যাপক খগেন শৰ্মাই বিষয়টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত ব্যৱহাৰিকভাৱে লাভৱান হোৱাৰ বিষয়ে জনাই আমাক এইদৰে কয়। TTC ছেকেণ্ড ইয়াৰৰ কাৰণে এইটো কম্পালচৰি ছাবজেক্ট কৰিছে, কাৰণ এতিয়া পৰিৱেশটো অৱনতি হৈছে সেইটো সকলোৱে জনা কথা। গতিকে সকলোৱে যাতে সৰুৰ পৰা যাতে পৰিৱেশৰ বিষয়ে জানিব পাৰে সেইটোৱে এইটো উদ্দেশ্য। ফিল্ড ষ্টাডি এটা থাকে, সেই ফিল্ড ষ্টাডিৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও প্ৰায় ৩-৪ বছৰে এই আমাৰ স্থানীয় অঞ্চলৰ বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে নিজে গৈ পেলাই অধ্যয়ন কৰিছে। নামেৰিলৈ গৈছে, তেওঁলোকে চকুৰে দেখিছে যে অলপ আগতে এজন মানুহে কথা পাতি আছিলে, তাৰপিছতে তেওঁ ঘৰলৈ আহোঁতেনে হাতীয়ে তেওঁক গচকি পেলালে। এই এনেকুৱা ধৰণৰ কথাবিলাক মানে কি কাৰণে হৈছে গোটেই কথাবোৰ গম পাইছে। গাইড ৰিচাৰ্চ পাৰ্চন যি দিছে তেখেতসকলে সেইমতে তেখেতসকলে যিমানখিনি পাৰে সহায় কৰিছে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলেও ভাল ধৰণেই কাম কৰিছে। আমি ভাবিছোঁ যে তাৰ যিখিনি ভাল ভাল হেৰি আছে সেইখিনি আমি পাব্লিছ কৰাৰ কথাও ভাবিছোঁ, প্ৰকাশ কৰাৰ কথাও ভাবিছোঁ। ৬০ হেক্টৰ এলেকাৰ বৃহৎ বিলখনেই হ'ল জাগিৰোডৰ পৰা নাতিদূৰৈত অৱস্থিত চাৰণ বিল। এই চাৰণ বিলতে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তৰ্গত কায়াকিং আৰু কেনয়িং শাখাৰ প্ৰতিযোগিতাসমূহ, য'ত ভাগ লৈছিল দেশৰ ১০০ৰো অধিক নাও চালনা ক্ষেত্ৰৰ ক্ৰীড়াবিদে। চৰকাৰে এই বিলখনক এখন ইক' টুৰিজিম পাৰ্কলৈ উন্নতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই সিদ্ধান্ত নতুন নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো এই সিদ্ধান্ত দিয়া হৈছিল যদিও আজি পৰ্যন্ত কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল। অৱশ্যে এইবাৰৰ ক্ষেত্ৰত ৰাইজে কিছু আশা প্ৰকাশ কৰিছে। আমাৰ এটা ৰিপৰ্ট। চাৰণ বিলক এখন ইক' টুৰিজিম পাৰ্কলৈ উন্নীত কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া হৈ যোৱাৰ পিছত এই বিলখন প্ৰায় পৰিত্যক্ত হৈ পৰা বুলিয়েই ক'ব পাৰি।
উক্ত প্ৰতিযোগিতাৰ সময়ত বিলখনক লৈ যি উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছিল এসময়ৰ বৃন্দাবন এসময়ত চন পৰাৰ দৰে তাৰ পিছত বিলখনিক লৈ বিশেষ কোনো গুৰুত্ব প্ৰদান কৰাৰ পৰা আশ্চৰ্যজনকভাৱে বিৰত হৈ আছিল চৰকাৰ কিন্তু অলপতে অসম ৰাজ্যিক মীন উন্নয়ন পৰিষদৰ জৰিয়তে এই বিলখনিক ইকো টুৰিজমৰ স্থল হিচাপে উন্নীত কৰাৰ উদ্দেশ্যেৰে চৰকাৰে নিবিদা আহ্বান কৰাৰ পিছত বিলখনিৰ ভৱিষ্যত যেন ক্ৰমে উজ্জ্বল হৈ পৰিছে বৰ্তমানে এই বিলখনিক মীন উন্নয়ন পৰিষদে মৎস্য উৎপাদনৰ থল হিচাপে লাভজনকভাৱে ব্যৱহাৰ কৰি আহিছে প্ৰধানতঃ ৰৌ বাহু কুঁহি বৰালি কান্ধুলি আদি মাছ পোহাৰ জৰিয়তে পৰিষদে মীন উৎপাদনৰ জৰিয়তে বছৰি প্ৰভূত পৰিমাণৰ আয় লাভ কৰিছে 2008-9 বৰ্ষত চাৰণ বিলৰ পৰা উৎপাদিত হোৱা মাছৰ পৰিমাণ হ'লগৈ মুঠ ২৬,২৮৮ কিলোগ্ৰাম উল্লেখযোগ্য যে 2004-5 চনত বিলখনিত উৎপাদিত মাছ আছিল 13,৫৭০ কিলোগ্ৰাম অৰ্থাৎ শেহতীয়াভাৱে বিলখনিত মাছৰ উৎপাদন 2004-5 বৰ্ষৰ দুগুণ হৈছেগৈ নিবিদা আহ্বানৰ জৰিয়তে বিলখনিক লিজত অৰ্পণ কৰা হৈছে এটি স্থানীয় সমবায় সংস্থাক ক্ৰমাগতভাৱে বিলখনিৰ পৰা হোৱা আয়ৰ পৰিমাণ বৃদ্ধি পোৱাটো এই ক্ষেত্ৰত উল্লেখযোগ্য চলিত বৰ্ষত এই বিলখনিৰ পৰা পৰিষদে লাভ কৰিছে ৭৫,০০০ টকা দুৰ্ভাগ্যক্ৰমে চাৰণ বিলৰ পাৰত জিলা গ্ৰামোন্নয়ন বিভাগে গঢ়ি তোলা ঔষধি তথা ৰাজ্যখনৰ অন্যান্য পৰম্পৰাগত গছ তৃণৰ উদ্যানখনিত কৰ্তৃপক্ষৰ সুপৰিচালনাৰ অভাৱৰ স্বাক্ষৰ সৰ্বত্ৰ বিদ্যমান লগতে আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিপণন তথা তথ্য কেন্দ্ৰটিৰ নামতহে প্ৰতিষ্ঠা কৰা হ'ল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পিছত ইয়াৰ সৎব্যৱহাৰ আজি কুপতি নহ'ল ইকো টুৰিজমৰ ক্ষেত্ৰত এক প্ৰকল্প ৰূপায়ণৰ জৰিয়তে চাৰণ বিলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰা বুলি শুনা গৈছে ইয়াৰ সুপ্ৰণয়ন মূৰকত হয় নে নহয় সেইটো নিশ্চয় আগন্তুক দিনবোৰত বিশেষভাৱে লক্ষণীয় হ'ব আয়োডিন শৰীৰৰ বাবে এটা অতি আৱশ্যকীয় উপাদান যিটো প্ৰতিদিনে আমাৰ খাদ্যৰ লগত থকাটো উচিত আয়োডিনৰ অভাৱে সকলো বয়সৰ মানুহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় এনে আয়োডিনৰ অভাৱত হ'ব পৰা ৰোগ আয়োডিনৰ উপকাৰিতা আয়োডিনযুক্ত নিমখৰ ব্যৱহাৰ আদি সম্পৰ্কত শনিবাৰে জাগিৰোডত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায় আয়োডিন দেহৰ বাবে এটা প্ৰয়োজনীয় উপাদান ইয়াৰ অবিহনে দেহত বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ খবৰো পোৱা যায় আয়োডিনৰ অভাৱত হোৱা ৰোগ সম্বন্ধে জানিবলগীয়া তথ্য আয়োডিনহীনতা ৰোধ কৰাৰ উপায় আয়োডিনযুক্ত নিমখ কিনাৰ সময়ত ল'ব লগা সাৱধানতা আয়োডিনযুক্ত নিমখৰ উচিত সংৰক্ষণ ব্যৱস্থা আদিৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা স্বাস্থ্য সেৱা বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক ইউনিচেফৰ সহযোগত শনিবাৰে জাগিৰোড শ্বহীদ লক্ষীডেকা হাইস্কুল প্ৰাংগণত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায় মায়াং শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৬খন বিদ্যালয়ৰ শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে কৰ্মশালাত বিভিন্ন সমল ব্যক্তিসকলে আয়োডিন সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে নিজৰ মন্তব্য দাঙি ধৰে জীৱনৰ বিভিন্ন স্তৰত বিশেষকৈ শিশু যৌৱন আৰু গৰ্ভৱতী অৱস্থাত আয়োডিনৰ প্ৰয়োজনীয়তাৰ কথা কৰ্মশালাখনিত উল্লেখ কৰা হয় শৰীৰৰ মগজৰ স্নায়ু বৃদ্ধি বিকাশ আৰু অন্যান্য কাৰ্যকলাপৰ বাবে আয়োডিনৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰত্যেকজন সমল ব্যক্তিয়ে নিজৰ মন্তব্য দাঙি ধৰে আৰু ব্যৱসায়িক কোৱা হৈছে তোমালোকে এনেকৈ নিমখবিলাক এনেকৈ ৰাখিবা এই কোৱালিটিৰ নিমখ তোমালোকে আনিবা বিক্ৰী কৰিবা কিন্তু সঁচাকৈ এইটো অৱস্থা হৈছেনে নাই সেইটো দেখাৰ কাৰণে এতিয়া শিক্ষকবিলাকক লৈ অহা হৈছে যে শিক্ষকবিলাকে যদি এই কৰ্মশালাত জয়েন কৰি যদি তেওঁলোকে সঁচাকৈ বুজি পায় যে কৰ্মশালাটোৰ সম্পৰ্কে যদি অভিজ্ঞ হয় তেতিয়াহ'লে তেওঁলোকে গৈ নিজ নিজ স্কুলত গৈ ষ্টুডেণ্টক মাতি আনি এইটো তেওঁলোকৰ ঘৰৰ পৰা প্ৰত্যেক ষ্টুডেণ্টৰ ঘৰৰ পৰা যদি নিমখ চেম্পল আনি নমুনা আনি যদি পৰীক্ষা কোৱান্টিটি আয়োডিন থাকিব লাগে যেনেকৈ 15 ppm কনজিউমাৰৰ ঘৰত থাকিব লাগে সেইখিনি যদি থাকে তেতিয়াহ'লে বুজা যাব যে মোটামুটি প্ৰগ্ৰাম আমাৰ ভাৰতবৰ্ষ বা অসমত বিশেষকৈ এই মানে ইমান দিন ধৰি যে নিমখৰ ওপৰত নিমখত আয়োডিন দিয়া বা আয়োডিনযুক্ত খাদ্য খাব লাগে যোৱা দেওবাৰে এটি অজগৰ সাপ উদ্ধাৰ কৰি বন বিভাগৰ গতাই দিয়া হয় জেচিচিৰ উদ্যোগত গৰৈমাৰী অঞ্চলৰ ধাননি পথাৰত উদ্ধাৰ হোৱা এই অজগৰ সাপটো এজন ব্যক্তিয়ে জেচিচি সংবাদৰ প্ৰতিনিধিৰ আগত দিয়ে অৱশ্যে পাছত বন বিভাগৰ কৰ্তৃপক্ষৰ সহযোগত এই সাপটো সোণাইকচি বনাঞ্চলত পুনৰ এৰি দিয়াৰ ব্যৱস্থা কৰা হয় আজি সংবাদ পৰিক্ৰমাত ইমানেই পুনৰ লগ পাম সপ্তাহৰ একে সময়তে জাগিৰোড মৰিগাঁও তথা কাষৰীয়া সমূহ অঞ্চলৰ বা বাতৰিসমূহ চাই থাকক জেচিচি সংবাদ পৰিক্ৰমাত প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা পুনৰ লগ পাম সপ্তাহৰ একেটা সময়ৰ একেটা চেনেলতে গতিকে চাবলৈ নাপাহৰিব জেচিচি সংবাদ পৰিক্ৰমা নমস্কাৰ